Hello students, মই অংশুমান বেজবৰুৱা ইনষ্ট্ৰাক্টৰ তিতাবৰা ITI ইলেক্ট্ৰিচিয়ান তোমালোকৰ মাজলৈ আকৌ আহিছো এটা নতুন টপিক লৈ এটো হৈছে বেটাৰী চাৰ্জিং মেথড মোৰ লাষ্ট ভিডিঅ'টোত তোমালোকক মই লিড এসিড বেটাৰী কনষ্ট্ৰাকচন এণ্ড ওয়াৰ্কিংৰ ওপৰত বুজাইছিলো লিড এসিড বেটাৰী আমাৰ ক'ত ইউজ হয় তাৰ ফাংচনছ খিনি কি আজি আমি জানিম যে লিড এসিড বেটাৰী চাৰ্জিং কেনেকৈ কৰা যায় তাৰ প্ৰসেস কি এটাটো প্ৰসেস হৈছে তোমালোকৰ যেহেতু কৈছিল যে লিড এসিড বেটাৰী ইউজেস হয় অটোমোবাইলছত ইঞ্জিন ক্ৰ্যাঙ্ক কৰিবৰ কাৰণে যত ষ্টাৰ্টিং মটৰ থাকে ষ্টাৰ্টিং মটৰটোৰ পৰা আমি ইঞ্জিনটো আমি ষ্টাৰ্ট কৰা যায় এতিয়া ইঞ্জিনটো যেতিয়া ষ্টাৰ্ট হয় আমাৰ অটোমোবাইলছত আৰু এটা বস্তু আছে যে আমাৰ ডাইনামো আছে বা অল্টাৰনেটৰ আছে যেটো ড্ৰাইভ কৰে আমাৰ ইঞ্জিনে আফটাৰ ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত এই এটা ইঞ্জিনটো ষ্টাৰ্ট হোৱাৰ পিছত ডাইনামোটো ৰান কৰে ইঞ্জিনে আৰু ডাইনামোটোৱে আমাৰ একচুয়ালি কনভাৰ্সন কৰে মেকানিক্যাল এনাৰ্জি টু ইলেক্ট্ৰিক্যাল এনাৰ্জি তাৰ মানে মেকানিক্যাল এনাৰ্জি টু ইলেক্ট্ৰিক্যাল এনাৰ্জি মানে তোমাৰ AC কাৰেন্ট বা DC কাৰেন্টলৈ কনভাৰ্ট কৰে আৰু সেই কাৰেন্টটোৱে আমি লিড এসিড বেটাৰীটো চাৰ্জ কৰিব লওঁ আমি তেতিয়া লিড এসিড বেটাৰী যিখিনি কাম থাকে ফাংচনছখিনি থাকে ডাইনামোই টেক ওভাৰ কৰি দিয়ে সেইটো হৈছে তোমাৰ চাৰ্জিং বাই অটোমোবাইল আৰু কেইবাটাও ৱে আছে যেটো উপায়েৰে আমি এটা তেনেকুৱা বেটাৰী ৰিচাৰ্জ কৰিব পাৰোঁ এতিয়া মই এটা ডায়াগ্ৰাম আঁকি থৈছো তোমালোকে দেখিছা চাগে এতিয়া ইয়াত এইটো ধৰি লোৱা এটা বেটাৰী বা লিড এসিড বেটাৰী ইয়াত এইটো হৈছে ডিউৰিং লোডটো ড্ৰাইভ কৰিবৰ সময়ত কাৰেন্ট ফ্লো ডাইৰেকশনটো কি এনেকুৱা হয় এইটো বেটাৰী পজিটিভ টাৰ্মিনেল আৰু এইটো নিগেটিভ টাৰ্মিনেল আৰু কাৰেন্ট ফ্লো এইফালদি হয় থ্ৰু লোড এনেকৈ দি গৈ লোডৰ থ্ৰুদি আহি আকৌ নিগেটিভ টাৰ্মিনেলত এণ্ড হয় এইটো হৈছে এটা ডিসচাৰ্জ সাৰ্কিট এটা যেতিয়ালৈকে লোডটো লগত ড্ৰাইভ কৰি থাকে তেতিয়া ডিসচাৰ্জ সাৰ্কিট হৈ গ'ল ইয়াত এইটো আমি এটা বেটাৰী চাৰ্জাৰ কানেক্ট কৰিছো চাৰ্জাৰ মানে ইট ইজ বেটাৰী চাৰ্জাৰ যেতিয়া এটা বেটাৰীটো ফুল্লি এক্সস্ট হৈ যায় তাৰ টাৰ্মিনেল ভোল্টেজটো কমি গুচি আহে হি আৰু লোড ড্ৰাইভ কৰিব নোৱাৰে তেনেকুৱা অৱস্থাত আমি বেটাৰীটো আকৌ ৰিচাৰ্জ কৰিব লগা হয় আমি ৰিচাৰ্জ কৰো থ্ৰু এ বেটাৰী চাৰ্জাৰ এটা বেটাৰী চাৰ্জাৰটো কানেক্ট কৰাৰ লগে লগে বেটাৰী চাৰ্জাৰ ফালে কাৰেন্ট ফ্লো হ'ব এনেকে আহি পজিটিভ টাৰ্মিনেললৈ আহিব থ্ৰু বেটাৰীৰ মাজেদি গৈ আকৌ চাৰ্জাৰটো থৈ যাব এইটো হৈছে এটা টিপিক্যাল ব্লক ডায়াগ্ৰাম অফ এ discharge circuit and a charging circuit. Charging circuit. এতিয়া বেটাৰীটো চাৰ্জ কৰিব লাগে নে কেতিয়া চাৰ্জ কৰিব লাগে আমি কেনেকৈ গম পাম কেনেকুৱা কিটা পইণ্টছ আছে আমি সেই বিষয়ে ডিসকাস কৰিম এতিয়া বেটাৰী ডিসচাৰ্জ হৈছে নেকি হেতু আমি এসাৰ্টেইন কৰিবলৈ আমাৰ দুটা পইণ্ট আছে এটা হল টু চেক status of battery এটা হৈছে specific gravity of electrolyte এটা হৈছে voltage of each cell of battery specific gravity of electrolyte মানে কি বুজাইছে মোৰ আগৰ ভিডিও কিটাত মই নিশ্চয় কৈছিলো যে এটা ইলেক্ট্ৰোলাইটৰ বিষয়ে কৈছিলো
ইলেক্ট্ৰলাইট কি হয়, তাৰ ফাংচনছ কি। আমি লিড এচিড বেটাৰীত আমি সাধাৰণতে ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰোঁ ছালফিউৰিক এচিড। এটা ছালফিউৰিক এচিডৰ স্পেচিফিক গ্ৰেভিটি নৰ্মেলি 1.21 পৰা 1.3 মাজত থাকে আমি যেতিয়া ইউজ কৰোঁ। একচুৱেলি মাৰ্কেটত কিনিবলৈ ইয়াৰ মাৰ্কেটত যেতিয়া আমি কিনো তাৰ স্পেচিফিক গ্ৰেভিটি 1.8 থাকে, আমি ডাইলিউট কৰিলেও 1.3 মানলৈকে বাই এডিং ডিষ্টিল্ড ৱাটাৰ। এতিয়া স্পেচিফিক গ্ৰেভিটি একচুৱেলি হয় কি? এজ এ ফৰ্মুলা হিচাপে চাবলৈ গ'লে স্পেচিফিক গ্ৰেভিটি হৈছে মাছ অফ গিভেন ভলিউম অফ লিকুইড বাই মাছ অফ ৱাটাৰ এট 4 ডিগ্ৰী চেণ্টিগ্ৰেড। মানে একে ভলিউমৰ পানীৰ ওজন যিমান হ'ব আৰু একে ভলিউমৰ এই ইলেক্ট্ৰলাইটৰ ওজন যিমান হ'ব, সেইটোৱে ডিভাইডেড বাই দ্য মাছ অফ দ্য ৱাটাৰ ইজ ইকুৱেল টু দ্য স্পেচিফিক গ্ৰেভিটি অফ দ্য ইলেক্ট্ৰলাইট। এতিয়া আমি স্পেচিফিক গ্ৰেভিটি কেনেকৈ জোখোঁ, কি জোখোঁ? স্পেচিফিক গ্ৰেভিটি জুখিবলৈ একচুৱেলি আমাৰ ওচৰত আমি বেটাৰী হাইড্ৰমিটাৰ বুলি এটা বস্তু আছে, হাইড্ৰমিটাৰ ইউজ কৰোঁ। হাইড্ৰমিটাৰ ইউজ কৰি পেলাই আমি স্পেচিফিক প্ৰতিটো চেলৰ স্পেচিফিক গ্ৰেভিটি আমি চেক কৰোঁ। মোৰ ওচৰত পুৰণা হাইড্ৰমিটাৰ এটা আছে, তোমালোকক মই অকণমান আইডিয়াটো পাবলৈ মই দেখুৱাই দিছোঁ। এইটো চোৱা, এইটো এটা হাইড্ৰমিটাৰ হয়, যিটোৱে আমি বেটাৰী স্পেচিফিক গ্ৰেভিটি চেক কৰোঁ। ইয়াৰ এই পজিশ্যনটো হৈছে এটা ৰাবাৰ টিউব, এইটো হৈছে তোমাৰ গ্লাছ টিউব। ইয়াৰ ভিতৰত যিটো দেখিছা তোমালোকে এইটো হৈছে এটা গ্লাছ বাল্ব, আৰু এই তল পাৰ্টটো হৈছে এটা ফ্লেক্সিবল টিউব। এই ফ্লেক্সিবল টিউবটো আমি ইনচাৰ্ট কৰোঁ এটা বেটাৰী চেলৰ মাজত। বেটাৰী চেলত ইনচাৰ্ট কৰাৰ পিছত আমি এইটো জাষ্ট প্ৰেছ কৰি দিওঁ। এনেকৈ প্ৰেছ কৰি দি পেলাই আমি যেতিয়া ৰিলিজ কৰি দিওঁ, তেতিয়া ইয়াত তোমাৰ এচিডটো আহি যায়, ইলেক্ট্ৰলাইটটো আহি যায়। ইলেক্ট্ৰলাইটটো অহাৰ লগে লগে তোমালোকে ধৰিব পাৰিবা নাই গম নাপাওঁ, তথাপি মই জুম কৰি দেখাইছোঁ। ইয়াত একচুৱেলি চাবা গ্ৰীণ, ৰেড আৰু ব্লেক এনেকুৱাকৈ মাৰ্কিং কিছুমান আছে। এতিয়া যিখিনি গ্ৰীণ মাৰ্কিং আছে সেইখিনি বুজাইছে যে চেল কণ্ডিশ্যন ইজ গুড এণ্ড প্ৰপাৰলি চাৰ্জ। যিখিনি ব্লেক আছে ইয়াত একচুৱেলি স্পেচিফিক গ্ৰেভিটিটোৱে লিখা আছে, এইটো অলপ টিউবটো পুৰণা কাৰণে তোমালোকক ভালকৈ দেখুৱাব পৰা নাই। এতিয়া সেই ব্লেক পজিশ্যনটোত তোমালোকৰ কি হয়, তাৰমানে চেলটো টোটেলি ডিছচাৰ্জ। আৰু যিটো ৰেড পজিশ্যনটোলৈ আহি যায়, ৰেডত অহাৰ লগালগ মানে চেলটো ইট ইজ অলৰেডি ফুল চাৰ্জ আৰু অলপ অভাৰ চাৰ্জ, পানীটোৰ হিচাপতকৈ শুকাই গৈছে। একচুৱেলি গ্ৰীণ লেভেলটোত থাকিব লাগে। এতিয়া যদি ৰেডত আহি যায়, আমি অলপমান ডিষ্টিল ৱাটাৰ এড কৰি দিওঁ, ঠিক আছে। চ' হয়তো চাগে মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ তোমালোকক, কাৰণ এইটো ক্লিয়াৰিটিটো নাই কাৰণে। বা জেনেৰেলি এনেই হাইড্ৰমিটাৰটো দেখিবলৈ এনেকুৱাই হয়। এইটো এটা ফাংচন। এতিয়া আমি হাইড্ৰমিটাৰেদি আমি স্পেচিফিক গ্ৰেভিটিটো চেক কৰি ল'লোঁ। যদি স্পেচিফিক গ্ৰেভিটিটো আমাৰ কমি আহে, অলৰেডি 1.15 মানলৈ যদি গুচি আহে, ড্ৰপ হৈ গুচি যায়, তেতিয়া আমি গম পাম যে চেলটো ৰিচাৰ্জ কৰিব লাগে। আৰু এটা আছে যে নেক্সট পইণ্টটো হৈছে ভল্টেজ অফ ইচ চেল অফ বেটাৰী। এতিয়া ইচ চেল অফ বেটাৰী ভল্টেজ আমি কেনেকৈ জোখে? এতিয়া ধৰক 12 ভল্ট বেটাৰী এটাৰ আমি যদি ভল্টেজটো আমি ফুল্লি চাৰ্জ কণ্ডিশ্যনত আমি চেক কৰোঁ, তেতিয়া তোমাৰ এৰাউণ্ড 2.2 to 2.3 ভল্টেজ থাকে পাৰ চেল। এইটো চাবলৈ গ'লে তোমাৰ ইট কামছ টু এৰাউণ্ড 13.5 ভল্ট টু 14 ভল্ট। চ' এটা ফুল্লি চাৰ্জ চেল মানে ইচ চেল অফ দ্য বেটাৰী ইজ 2.2 ভল্ট টু 2.3 ভল্ট। এতিয়া যদি চেলটো তোমাৰ ভল্টেজ ড্ৰপ হৈ 1.8 পৰা 1.6 ভল্টলৈ ড্ৰপ হৈ যায়, তেতিয়া আমি ধৰিব পাৰিম যে এইটো চেলটো ডিছচাৰ্জ হৈ আছে। এতিয়া চেল ডিছচাৰ্জটো আমি কেনেকৈ চেক কৰোঁ? বাই ইউজিং এ ভল্ট মিটাৰ অৰ মাল্টিমিটাৰ। এইটো ভল্ট মিটাৰ মাল্টিমিটাৰ দি আমি যদি প্ৰত্যেকটো চেলৰ ভল্টেজ চেক কৰোঁ, তেতিয়া গম পাই যাম যে এইটো চাৰ্জ আছে নে চাৰ্জ নাই। সেইটোৱে এটা ৱে আমি চাব পাৰিম যে এটা বেটাৰী ইজ ইন চাৰ্জিং পজিশ্যনত আছে নে ডিছচাৰ্জ পজিশ্যনত আছে। এতিয়া আমি আহোঁ চাৰ্জিং মেথড। এতিয়া চাৰ্জিং কৰিবলৈ কেইটা মেথড আছে আমি ওচৰত, কেনেকৈ চাৰ্জ কৰিব পাৰিম?
এটা হৈছে তোমাৰ কনষ্টেণ্ট কাৰেণ্ট মেথড তা কনষ্টেণ্ট পটেনশিয়াল মেথড নাম্বাৰ 3 হৈছে ৰেক্টিফায়াৰ মেথড আমাৰ ওচৰত এই তিনিটা ৱে আছে যিটোৱেদি আমি এটা সেকেন্ডাৰী চেল ৰিচাৰ্জ কৰিব পাৰোঁ এতিয়া আমি যাম কনষ্টেণ্ট কাৰেণ্ট মেথড এটা ইয়াত তোমালোকক মই দেখুৱাইছোঁ কনষ্টেণ্ট কাৰেণ্ট মেথডত কেনেকৈ কৰা যায় ইয়াত একচুৱেলি যিটো ছাপ্লাই ভল্টেজ থাকে আমাৰ এইটোত সাধাৰণতে ডিসি ভল্টেজ যেতিয়া থাকে আমি তেতিয়া কনষ্টেণ্ট কাৰেণ্ট মেথড ইউজ কৰোঁ আৰু এটো যে হাই ডিসি ভল্টেজ 220 ভোল্ট ডিসি তেতিয়া আমি এটো মেথড ইউজ কৰোঁ ইয়াত কি হয় আমি ধৰা নাম্বাৰ অফ বেটাৰীটো কিন্তু ইয়াত লো ভল্টেজৰ থাকে আইদাৰ 6 ভোল্ট অৰ 12 ভোল্ট বেটাৰী এটা তেনেকুৱা এটা ধৰা সাপ্লাই ভল্টেজটো 220 ভোল্ট আমাৰ চাৰ্জিং বেটাৰী মেবি 6 ভোল্ট অৰ 12 ভোল্ট তেনেকুৱাত আমি এটা বেটাৰী আমি চাৰ্জ কৰিব নোৱাৰোঁ এ কাপল অফ বেটাৰিজ একেলগে আমি সিৰিজত কানেক্ট কৰোঁ ধৰা 6 ভোল্ট বেটাৰী বা 12 ভোল্ট বেটাৰী আমি সিৰিজত কানেক্ট কৰি ইকুইভ্যালেন্টটো যেটো 220 ভোল্ট তৰ যেতিয়া হ'ব আমি একেলগে এটো বেটাৰী চাৰ্জ কৰোঁ তো এটো প্ৰসেস ইউজ হয় ফৰ চাৰ্জিং সেলস এট কনষ্টেণ্ট কাৰেণ্ট ইয়াত কাৰেণ্টটো কনষ্টেণ্ট থাকে আমি কাৰেণ্টটো চেক কৰিম ইয়াত দেখাইছে এমিটাৰ থ্ৰুৱেদি আৰু ইয়াত আমি আইদাৰ ইট ক্যান বি এ ল্যাম্প আমি ইয়াত আইদাৰ ল্যাম্প অৰ ভেৰিয়েবল ৰেজিস্টাৰ কানেক্ট কৰোঁ যাতে কনষ্টেণ্ট কাৰেণ্ট আমি সাপ্লাই দিব পাৰোঁ বেটাৰী গিটা হেতু কাৰণে আমি ভেৰিয়েবল দি এটো মই এটা বৰ্তমান ল্যাম্প লোডে ৰাখি দিছো উইথ সুইচ এটা কেতিয়াবা আমি ৰিঅষ্টেটো লগাব পাৰোঁ বা ভেৰিয়েবল ৰেজিস্টাৰ লগাব পাৰোঁ হেতু লগাই পেলাই আমি কাৰেণ্টটো কনষ্টেণ্ট ৰাখোঁ ইয়াত ফৰ চাৰ্জিং এণ্ড দিস ইজ কল্ড কনষ্টেণ্ট কাৰেণ্ট মেথড constant current method next আমি আহো constant potential method constant potential methodত হয় কি ইয়াত আমি ধৰা যদি এটা সে এটা অটোমোবাইল বেটাৰী 12 ভোল্টৰ থাকে আমি কিন্তু চাৰ্জিং কৰো সৰি at least nominal ভোল্টেজতকে বেছি 13 14 ভোল্ট বা 15 ভোল্ট যেতিয়া বেটাৰী ভোল্টতকে বেছি তোমাৰ সাপ্লাই ভোল্টেজটো থাকিব এট দ্যাট মোমেন্ট হে তোমাৰ বেটাৰীটো চাৰ্জ হ'ব সাপ্লাই ভোল্টেজটো তোমাৰ বেটাৰী ভোল্টেজতকে যদি কম থাকে তেতিয়া হলে কাৰেন্ট ফ্লো কেতিয়াও নহয় সো এটো সিস্টেমত আমি এটো প্ৰসেসত আমি কি কৰো এতিয়া আমাৰ ওচৰত ডিসি ভোল্টেজ এটা আছে ধৰা এটো লো ভোল্টেজ ডিসি ইয়াত আমি এটা ভেৰিয়েবল ৰেজিস্টাৰ লগাই দিও বা ৰিঅষ্টেটটো লগাই আমি পাৰ সেল ভোল্টেজটো আমি বহাই থওঁ 2.3 বা 2.4 ভোল্টত থাকো ইয়াত ৰাখো ইয়াত হেতু ভোল্টটো তোমাৰ কনষ্টেণ্ট থাকিব আৰু কনষ্টেণ্ট আমি অল থ্ৰুআউট দ্য চাৰ্জিং পিৰিয়ডত ভোল্টেজটো কনষ্টেণ্ট থাকিব আৰু এটা আৰু আমি এটো কন্ট্ৰোল কৰিম বাই থ্ৰু ৰিঅষ্টেট ভোল্টেজটো and this is the constant voltage method of charging
এইকেইটাৰ দুটা স্পেচিফিকেশ্যন এইটো হৈছে কি ইয়াত ছাপ্লাই ভল্টেজটো তোমাৰ DC থাকে সো ইন ফেভৰেবল কণ্ডিশ্যনছত যেতিয়া তোমাৰ ছাপ্লাই ভল্টেজটো DC থাকে দেন আমি এই দুটা প্ৰচেছ ইউজ কৰিব পাৰোঁ এটা কনষ্টেণ্ট কাৰেণ্ট মেথড আৰু এটা কনষ্টেণ্ট ভল্টেজ মেথড কিন্তু একচুৱেলি আমাৰ DC ভল্টেজটো ছাপ্লাই ভল্টেজটো সহজলভ্য নহয় আমি মেইনলি ঘৰত ইউজ কৰা বা ইণ্ডাষ্ট্ৰিয়েল পাৰপাছত ইউজ কৰা কাৰেণ্ট হৈছে AC কাৰেণ্ট সো আমি এইটো কাৰণে এটা থাৰ্ড মেথড আমি ইউজ কৰোঁ যিটো হৈছে ৰেক্টিফায়াৰ মেথড ৰেক্টিফায়াৰ মেথড দি আমি কেনেকৈ চাৰ্জিং কৰোঁ ইয়াত তোমাৰ ছাপ্লাই ভল্টেজটো হৈছে AC ছাপ্লাই AC ছাপ্লাইত এইটো হৈছে এটা ট্ৰান্সফৰ্মাৰ যেটো AC সাপ্লাই আমাৰ নৰমালি আমাৰ 220 ভোল্ট বা 230 ভোল্ট থাকে আৰু AC সাপ্লাইত হয়তো তোমালোকে সবে জানা কোনো ডাইৰেকশন নাথাকে মানে আৰু ইয়াত আমি থ্ৰো ট্ৰান্সফৰ্মাৰ আমি ৰিকোয়াৰ্ড কিমান ভোল্টেজ আমাৰ স্টেপ ডাউন কৰিব লাগে আমি স্টেপ ডাউন কৰি লওঁ ফৰ চাৰ্জিং দা বেটাৰী সে এইটো 220 ভোল্টৰ পৰা আমি 12 ভোল্টলৈ আমি স্টেপ ডাউন কৰিছো আৰু এইকেইটা তোমালোকে সাৰ্কিট এইকেইটা দেখিছা যে এইকেইটা হৈছে এটা ডায়োড ইয়াত ধৰা D1 D2 D3 D4 এই চাৰিটা ডায়োডে তোমাৰ এটা ৰেক্টিফায়াৰ সাৰ্কিট কনভাৰ্ট কৰে মানে বনাইছে আৰু ৰেক্টিফায়াৰ সাৰ্কিটটোৱে মানে কি কৰিছে AC টু DC কাৰেণ্টলৈ কনভাৰ্ট কৰিছে এটা কেনেকৈ হেৰি কৰিছে এইটো এটা মই এটা বেলেগ এটা ভিডিঅ' বনাম টপিকটো বুজাবৰ কাৰণে কিন্তু এতিয়া বুজি লোৱা যে এইটো এটা ৰেক্টিফায়াৰ সাৰ্কিট এণ্ড ডায়োডে AC কাৰেণ্টটো DC লে কনভাৰ্ট কৰি দিছে আৰু এইটো ৱেট আমাৰ কাৰেণ্ট ফ্লো লাগিলে যি ডাইৰেকশ্যনেল হয় খালি থ্ৰো বেটাৰী থ্ৰোৱেদি এটা ইউনি ডাইৰেকশ্যনেল ফ্লো হ'ব এইটোৱে হৈছে এটা তোমাৰ ৰেক্টিফায়াৰ সাৰ্কিট হয় যিটো আমি নৰ্মেল ঘৰত যিবিলাক বেটাৰী চাৰ্জাৰ্ছ থাকে বা ইণ্ডাষ্ট্ৰিয়েল যিবিলাক বেটাৰী চাৰ্জাৰ্ছ থাকে আমি এইটো চিষ্টেমত ইউজ কৰোঁ ইয়াত তোমাৰ এমিটাৰ ভল্ট মিটাৰ সুইচ ফিউজ সব লগোৱা থাকে এইটো সেটত সো হয়তো তোমালোকে এইটোৱে মেইন তিনটা প্ৰসেছ অফ চাৰ্জিং দ্য লিড এচিড বেটাৰী এটা আইডিয়া দিলো তোমালোকক কেনেকৈ লিড এচিড বেটাৰী চাৰ্জ কৰিব পৰা যায় খুব আশা কৰিছোঁ তোমালোকে নিশ্চয় অকমান আইডিয়া এটা পাইছা বা ধৰিব পাৰিছা আজি একেলৈ আজি মই সামৰণি মাৰোঁ আকৌ লগ পাম তোমালোকক এটা নতুন টপিক লৈ ধন্যবাদ